অসমৰ ৩-৪খন জিলাত এই বলিয়া বানে আহি যিখিনি দুখ কষ্ট দি থৈ গ'ল, যিখিনি লছ কৰি থৈ গ'ল মানুহৰ, সেই দুখখিনি মানুহৰ মনৰ পৰা এতিয়া যোৱাই নাই। তাৰ মাজতে আকৌ এই অৰুণাচলী কিছুমানৰ তাণ্ডৱ আৰম্ভ হৈ গ'ল এতিয়া ধেমাজি ফালে, চিলাপথাৰ ফালে। কি চলি আছে মানে? আমাৰ চৰকাৰখন ইমান দুৰ্বল কিয় হৈছে? ইয়াৰ এটা সিদ্ধান্ত ল'ব লাগে, এটা সঠিক ৰিজাল্ট উলিয়াব লাগে, এটা সমাধান কৰিব লাগেতো, সীমা সমাধানটো কৰিব লাগে। কিমান গুলি ফুটিব, কিমান মানুহে মাৰ খাব, কিমান মানুহে গুলি খাব, এইবিলাক হৈ থকাতকৈ একেবাৰে এটা ফিক্সকৈ এটা সিদ্ধান্ত ল'ব লাগে। কি কাৰণত সেই ঘটনাবিলাক ঘটি আছে এইবিলাক তদন্ত হ'ব লাগে। ইফালৰ পৰা পুলিচে খেদিছে, ইফালৰ পৰা অৰুণাচলী সিহঁতে পাব্লিকে পাথৰ মাৰিছে। আন নালাগে সিহঁতৰ IRB যিখিনি আছে, IRB মানুহেও পাথৰ দলিয়াই আছে। এয়া চাওক ভিডিঅ'। ইহঁতক কি কাৰণে ৰাখিছে? IRBখিনিক কি কাৰণে ৰাখিছে? ইহঁতি কাক ছাপোৰ্ট কৰিছে? আচলতে ইহঁতি নিজৰ জাতিটোক চাই, নিজৰ যিখিনি থলুৱা সিহঁতৰ যিখিনি ট্ৰাইবেল, সেই ট্ৰাইবেলখিনিক অৰুণাচলী যিখিনি মানুহ সিহঁতক ছাপোৰ্ট কৰি পেলানি পাথৰ দলিয়াই আছে। IRB এজন ছাৰ্ভিচমেন হৈ পেলানি ডিউটিত অন ডিউটিত থাকি পাথৰ দলিয়াই আছে। কিন্তু এইবিলাক সিহঁতি একশ্যন নলয়, অৰুণাচলৰ চৰকাৰে এইবিলাক একশ্যন নলয়। আমাৰ অসম চৰকাৰ হওকচোন, সেই তেতিয়াই ডিছমিছ কৰি দিলে হেন চাকৰি। বাৰু সেইটো ভাল কথা, ডিছমিছ কৰিব লাগে এনেকুৱাবিলাকক। কিন্তু অৰুণাচলৰ চৰকাৰে এইখিনি জানো সিদ্ধান্ত ল'ব? কেতিয়াও নলয়। আৰু সিহঁতৰ সাহস দেখিছেনে? ইউনিফৰ্মত আহি পাথৰ দলিয়াইছে। সিহঁতিতো গুলিয়াবলৈ ভয় নাখাব, হাতত যেতিয়া হাতিয়াৰ থাকে সিহঁতিতো গুলিয়াই দিব ডাইৰেক্ট। তো এইখিনি চৰকাৰে ধ্যান দিয়াটো উচিত। চৰকাৰে কৰিব পাৰিব, বাকী পাব্লিকে এইখিনি কৰিব নোৱাৰে। আমাৰ চৰকাৰে সিহঁতৰ চৰকাৰৰ লগত আলোচনা কৰি এই সীমাৰ যিটো সমাধানটো উলিয়াব পাৰিব, চৰকাৰেহে পাৰিব, পাব্লিকে নোৱাৰে। পাব্লিক গ'লে তাত মাৰ খাব, দাহৰ গা খুৱাব, গুলি খাব, বন্দুকৰ গুলি। হাতে হাতে বন্দুক লৈ ওলাই আহিছে সিহঁতৰ গাঁৱৰ মানুহখিনি, অৰুণাচলীখিনি। মানে আচৰিত। ক'বলৈ গ'লেতো ককাই ভাই। বাকী লেকচাৰ দিলে ক'ৰবাত দিল্লীত যদি অৰুণাচলৰ কোনোবা কিবা হয়, আমাৰ অসমত হাই হুলস্থুল কৰিব যে আমাৰ নৰ্থ ইষ্টৰ মানুহক কিয় হেৰি কৰিছ, কি কাৰণে লাগিব লাগে এনেকৈ? যেতিয়া নেকি দিল্লী, মুম্বাই, বেলেগ জেগাত অৰুণাচলৰ হওক বা বেলেগৰ হওক আমাৰ নৰ্থ ইষ্টৰ কাৰোবাৰ কিবা এটা প্ৰব্লেম হয়, তেতিয়া গোটেই নৰ্থ ইষ্ট উঠি আহে, মাত মাতে। কিন্তু নিজৰ মাজতে এতিয়া হাই হুলস্থুল, গুলিয়াগুলি, কটা মৰা চলি আছে। কি কাৰণে এইবিলাক হ'বলৈ পাইছে? এইবিলাক সঠিক তদন্ত হ'ব লাগে। আৰু যিসকল ইউনিফৰ্মত আছে, যে ইউনিফৰ্মত IRB এইখিনি যিখিনি পাথৰ মাৰিছে, যিখিনি গুলি মাৰিছে, এইখিনি সঠিক তদন্ত হ'ব লাগে। আৰু ইহঁতক চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে, লাট মাৰি খেদিব লাগে। ক'ৰবাত যে সেই বাহিৰৰ পৰা অহা ইউটিউবাৰসকলে দুখ দুৰ্দশাটোকে যেন এটা কণ্টেণ্টলৈ ৰূপান্তৰ কৰিলে, আৰু কণ্টেণ্টৰে দেখাত তেওঁলোকে সহায়ো কৰিছে। কিন্তু প্ৰশ্ন আহিছে যে তেওঁলোকে সেই কণ্টেণ্টেৰে তেওঁলোকে কিমান টকা ঘটিছিলে আৰু কিমান টকা মানুহক সহায় কৰিছিলে। প্ৰিয়ংকা, লেটছ ষ্টাৰ্ট উইথ ইউ, ইউৰ ভিউজ অন ডেট। ইউটিউবাৰ্ছখিনিৰ বিষয়ে আমাৰ মুখ্যমন্ত্ৰী ইতিমধ্যে এটা মন্তব্য প্ৰদান কৰিছে। এতিয়া আমি সকলোৱে দেখিছোঁ যে বহু ব্যক্তিয়ে ধন সংগ্ৰহ কৰিছে। আপোনালোকেও ৰাস্তা ঘাটেও যদি যায় দেখা পাব যে বানপীড়িত লোকৰ বাবে ধন সংগ্ৰহ কৰিছে। চ' মুখ্যমন্ত্ৰীয়ে কাকো দোষী সাব্যস্ত কৰা নাই। এইটো কৈছে যে যি 72টা ইউটিউবাৰৰ একাউণ্ট আইডেণ্টিফাই কৰা হৈছে, তাতে যিমানখিনি ধন বানপীড়িতসকলৰ বাবে আহিছে, ৰাইজৰ সাহায্য আহিছে, সেই ধনখিনি এপ্ৰপ্ৰিয়েট জেগাত ইউটিলাইজ কৰা হৈছে নে নাই সেইটোহে কৈছে। আৰু চাব, যোনখিনি ইউটিউবাৰ্ছে প্ৰকৃতভাৱে ৰাইজৰ কাৰণে সংগ্ৰহ কৰা ধন তাতে বানপীড়িতসকলৰ বাবে ব্যৱহাৰ কৰিছে, ৰাইজৰ পৰা সংগ্ৰহ কৰা ধন, তেখেতসকলক সন্মান প্ৰদান কৰা হ'ব বুলি কৈছে, স্বীকৃতি দিয়া হ'ব বুলি কৈছে। কিন্তু সমাজত আমি সকলোৱে জানো ভাল বেয়া মানুহ দু প্ৰকাৰৰে থাকে। কিছু সংখ্যক লোকে হ'লে হয়তো ইয়াৰে বেনিফিটো উঠাব পাৰে, ধন সংগ্ৰহ কৰি বানপীড়িতসকলক নিদিব পাৰে। চ' এটা একাউণ্টেবিলিটি লোৱাৰ বাবে মুখ্যমন্ত্ৰীজনে কৈছে, আৰু তাৰে নিৰীক্ষণ কৰা হ'ব, আৰু যোনখিনিয়ে ভাল কাম কৰিছে তেখেতসকলক স্বীকৃতি প্ৰদান কৰা হ'ব নিশ্চিতভাৱে। পাঞ্জাৱৰ যে আহিছে নহয়, পাঞ্জাৱৰ যিকেইজন আহিছে আৰু 10জন আহিলে হয়, কিন্তু এতিয়া তেওঁলোকেতো গম পালে যে অসমত নাযাবি, এনেকুৱা মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কথা কৈছে। মুখ্যমন্ত্ৰীয়ে 1 মাহৰ কাৰণে মুখ্যমন্ত্ৰীৰ চকীখন বাদ দি মানুহৰ মাজত সোমাই যাব লাগিব। মুখ্যমন্ত্ৰীয়ে যোনটো কথা কৈছে তাৰ পৰা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰবোৰ নাহা হ'ব, সহায় নকৰিব, তেখেতসকলে ভয় খাব, তেনেধৰণৰ কথাও ক'লে আমাৰ অভিজিৎ দাই হওক বা দেৱজিৎ দাই হওক। প্ৰথম কথা, এই যোনটো কথা কৈছে যে একাউণ্টেবিলিটি হ'ব লাগে, বা ধন যি সংগ্ৰহ কৰা হৈছে ৰাইজৰ পৰা, সেই ধন প্ৰকৃতভাৱে শিৱসাগৰবাসী ৰাইজৰ হিতৰ কাৰণে ব্যৱহাৰ কৰা হৈছে নে নাই বানপীড়িতসকলৰ বাবে, সেই একাউণ্টেবিলিটি লোৱাৰ কথা কৈছে। আৰু কেতিয়াতো এটা স্বচ্ছতা ৰখাৰহে কথা কৈছে, যাতে স্বচ্ছভাৱে সকলোখিনি হয়। চ' তাত ভয় খাবলগীয়া একো নাই। যাৰ মনোভাৱ ভাল হয়, যে
ভাল মনেৰে প্ৰকৃতভাৱে কাম কৰিবলৈ ওলাই আহিছে বা ধন সংগ্ৰহ কৰিছে ৰাইজৰ পৰা তেনেকুৱা ধৰণৰ ছ'চিয়েল ইউটিউবাৰেতো ভয় খাবলগীয়া একো নাই বুলি মই ভাবোঁ এইটো বিষয়ত আৰু লগতে চাওক এতিয়া অভিজিৎ দাই এটা কথা ক'লে যে মুখ্যমন্ত্ৰীয়ে এই সময়ছোৱাত নিজকে CM নহয় ৰাইজৰ মানুহ বুলি ক'ব লাগে বুলি কৈছে নিশ্চিতভাৱে আজি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিচিনা মুখ্যমন্ত্ৰীজনাই নিজৰ মুখেৰে কোৱাৰ দৰকাৰ নাই তো একশ্যন স্পীক্স লাউডাৰ দেন ৱৰ্ডছ আমি নিজকে প্ৰশ্ন কৰিব লাগে আমি জানো অসমৰ ইতিহাসত এনেকুৱা মুখ্যমন্ত্ৰী পাইছিলোঁ যে যোনে বানপীড়িতসকলৰ বাবে বানপানীৰ মাজত তিনিবাৰকৈ গৈছে বানপীড়িতসকলক লগ কৰিছে প্ৰটকল নেমানিও আপোনাৰ ল'ৰা ছোৱালীৰ মাজত বহিছে কোনজন মুখ্যমন্ত্ৰীকনো আমি অসমত দেখিছোঁ বানপানীটো আমাৰ অসমে কেতিয়াবা বছৰ বছৰ ধৰিয়ে দেখি আহিছে আমি তেখেত ৰাইজৰে মানুহ হয় ৰাইজৰ মাজতে থাকি ভাল পোৱা মানুহ আৰু হয়তো সেইকাৰণে তেখেতৰ জনপ্ৰিয়তাটো এনেকুৱা ধৰণৰ আৰু যি গ্ল'বেল শিখ ফাউণ্ডেশ্যনৰ কথা উঠাইছে চাওক শিখসকলে সঁচাকৈ বহুত ধুনীয়াকৈ সহায় কৰিছে প্ৰশংসনীয় হয় গ্ল'বেল শিখ ফাউণ্ডেশ্যন তেখেতসকল ইউটিউবাৰ নহয় এইটো এটা ফাউণ্ডেশ্যন হয় তেখেতসকলে বিভিন্ন ৰাজ্যতো গৈছে অসমৰ বাবে ইউটিউবাৰ নহয় তেখেতসকলে আহিছে বানপীড়িতসকলক সহায় সহযোগিতা আগবঢ়াইছে আৰু এইখিনিতে মই নিজৰ ব্যক্তিগত অভিজ্ঞতা দুটামান শ্বেয়াৰ কৰিছোঁ চাওক মই কেইদিনমান আগতে মিষ্টাৰ বিটু যে তেখেতৰ লগত এটা টক শ্ব'ত বহিছোঁ দেই তেখেতে এটা কথাই কৈছে যে সমাজত একাংশ মানুহ থাকে যোনে ইউটিউবাৰ্ছখিনি আৰু আমাৰ চৰকাৰৰ মাজত এটা মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰি থাকে তেখেতে এইটো কৈছে যে তেখেতে জুবিন নগৰী বুলি এখন সাজিছে ঘৰ তাতে 18-20টামান ঘৰ সাজি বনাই দিছে বানপীড়িতসকলৰ বাবে তেওঁক তাতে APDCLৰ মানুহো সহায় কৰিছে বা আপোনাৰ মিউনিচিপাল বৰ্ডৰ মানুহেও সহায় কৰিছে সেইকাৰণে তেখেতেই নিজৰ ফালৰ পৰা কৈছে যে আপোনালোকে মিছাতে সংঘাত সৃষ্টি কৰা ৰাজনৈতিক স্বাৰ্থৰ বাবে চেষ্টা নকৰিব এইটো সময়ছোৱাত আৰু যি ৰাইজে টকা সংগ্ৰহ দিছে ইনফেক্ট মোৰ ফেচবুক একাউণ্টতে ফেচবুকত মেছেঞ্জাৰত মই নিজে এতিয়াও দেখাব পাৰোঁ মই নিজে মেছেজ লাভ কৰিছোঁ য'ত মোক সুধিছে যে বাইদেউ CM ৰিলিফ ফাণ্ডত আমি কেনেধৰণে টকা দিব পাৰোঁ আমিও সাহায্য আগবঢ়াব বিচাৰিছোঁ তেনেকুৱা মই এতিয়াও আপোনালোকক দেখাই দিব বিচাৰোঁ কাৰণ আমাৰ মুখ্যমন্ত্ৰীজনাই যে সঠিকভাৱে টকাখিনি ব্যৱহাৰ কৰিছে সেই বিশ্বাসটো অসমৰ জনসাধাৰণৰ আছে আৰু এতিয়া ইউটিউবাৰ্ছখিনিয়ে যি ধন সংগ্ৰহ কৰিছে সেয়া প্ৰকৃত বানপীড়িত ৰাইজৰ বাবে ব্যৱহাৰ কৰিছে নে নাই সেইটো চোৱাটোক আমি চৰকাৰী পদক্ষেপ বুলি ক'ব নোৱাৰোতো সেইটো আচল অৰ্থত সেই দাতাসকলৰ প্ৰতিহে দায়বদ্ধতা যে দাতাসকলেতো ভাল মনেৰে দিছে সেই টকাটো তাতে ইউজ হৈছে নে বেলেগ ক'ৰবাত ইউটিলাইজ হৈছে সেইটোহে চাব লাগিব আজি অভিষেক মালহান ইয়াতে আহিছিলে আপোনাৰ ফুকৰা ইনচান বুলি যে জনজাত ইউটিউবাৰজন তেখেতে এটা টক শ্ব'ত কৈছে যে বহুকেইজন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ তাত গৈছে আৰু কণ্টেণ্ট ক্ৰিয়েট কৰি গুচি আহিছে বুলি তেখেত নিজেও এজন বহুত ডাঙৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হয় বিগ বছ পৰ্যন্ত তেখেত আছিলে তেখেতেও সেই কথাটো কৈছে নিশ্চিতভাৱে তেখেতে কিবা দেখিছে কাৰণেই কৈছে চ' ইয়াতে চৰকাৰে মুখ্যমন্ত্ৰীজনে কাকো দোষী সাব্যস্ত কৰা নাই সেইটো বুজাটো উচিত হয় একাউণ্টেবিলিটি লোৱাটো বা যদি টকাখিনি সংগ্ৰহ কৰা টকা প্ৰকৃত জেগাত ব্যৱহাৰ হৈছে নে নাই সেইটো আচলতে আমাৰ ৰাইজৰ প্ৰতি দাতাসকলৰ প্ৰতি দায়বদ্ধতাটোহে বুজায় আৰু সেইটো এটা ভাল কথা হয় বুলি আপোনালোক সকলোৱে স্বীকাৰ কৰিব লাগিব আৰু ইনফেক্ট চাইলেণ্ট হেল্পাৰো বহুখিনি আছে হয়তো মৃণাল দা আপুনিও তাৰে এজন যোনে টকা চাইলেণ্ট হেল্পাৰৰ সংখ্যাটো বহুত আছে হয়তো আপুনিও তাৰে এজন যোনে সহায় কৰিছে কিন্তু সামাজিক মাধ্যমত পাব্লিছ কৰা নাই তেনেকুৱা ধৰণৰ মানুহো আছে এই সময়ছোৱাত আমি ৰাজনীতি কৰিবলৈ নাচাই আমি চৰকাৰক সহায় কৰিব লাগে মনোবল বৃদ্ধি কৰিব লাগে যে চৰকাৰখনে ৰাইজক কেনেকৈ সহায় কৰিব পাৰে আজি মুখ্যমন্ত্ৰীজনাই যিটো কথা কৈছে মই পুনৰবাৰ ক'ম সেইটোৰ দ্বাৰা কাকো দোষী সাব্যস্ত কৰা নাই তেখেতে ইনফেক্ট এইটোও কৈছে যে যিসকল ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে প্ৰকৃতভাৱে তাৰে ৰাইজক সহায় কৰিছে তেখেতসকলক পুৰস্কৃত কৰা হ'ব সন্মান দিয়া হ'ব বা পত্ৰ প্ৰদান কৰা হ'ব সন্মান পত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীজনাই নিজ মুখেৰে কৈছে নাই ঘৰৰ পৰা ওলাওঁতে যদি মিয়া ৰিক্সাৱালাটোক নহয় আমাৰ নহয় চব্জিৱালাটো যদি মিয়া চব্জিৱালা বা মাছ খালে চব্জি খালে নহয় মিয়া মাছ বেপাৰীটো মাছ নাখালে নহয় কিন্তু মিয়াই কাম কৰা লেবাৰ নাই অভিজিৎ দাই পুনৰবাৰ আকৌ মিয়াকে গ্লৰিফাই কৰিলে চাওক আজি মিয়াই মাছ নিবিকিলে আমি আমি জাতি মাটি ভেটি আমাৰ আমাৰ হাতৰ পৰা আমাৰ মাটি আমাৰ কৰ্মখিনি কাহিনী বধ হৈছে তাৰে এগেইনষ্টত আমি ধন্যবাদ প্ৰিয়ংকা আমাৰ বিদায় ল'ব লগা হৈছে মই
যোৱা কিছু অসমীয়া হিচাপে মই দুখ পাইছো এইটো একো কথা নাই, লাগত বিজেপিৰ দুখ। প্ৰতি মই নিশ্চয় অসমীয়া নহয় নহয়। দিয়ক, মই অসমীয়া নহয় দিয়ক। এইটো নাপায় মই অসমীয়া দুসপ্তাহ নহয়। নগ'ল বাৰু চলিব নোৱাৰা জাতি প্ৰিয়ংকা, নহয় দে। আপুনি অসমীয়া চলিব জাতি পাৰিব বহুত- দিয়ক, বাকী কোনো বহুত প্ৰিয়ংকা, মনোবল প্ৰিয়ংকা। থকা বহুত যাওক। ষ্ট্ৰং জাতি হয় আমি। আপুনি মিঞা- আপুনি মিঞা চাগে নহ'লে আমি আপুনি অসম চাগে চলিব আপুনি পাৰিম। চাগে খেৰৰ ঘৰত থাকিব, চাট বনোৱা ঘৰটো মই বনাওক, অসমীয়া, আমাক নিয়াই কিয় লাগিব। আপুনি ট্ৰাইবেল ৱৰ্কাৰ্ছ পোৱা নাই? ট্ৰাইবেল ক'ত লেবাৰ চাট পোৱা নাই? বনাবলৈ নিয়া? শুনক, চাট মোৰ বনাবলৈ, ঘৰত- হে, মোৰ থ, ঘৰত হে। বাদ দিয়ক, মোৰ ওচৰৰ ঘৰৰ থ, কাম হে। কৰিছিলে, ট্ৰাইবেলে কাম কৰিছিলে, আপোনাৰ চাট- মিয়াতকে চাট লাখ ঢালিছে, গুণ বেছি চাট ভাল কাম ঢালিছে, কৰিছে। চাট চাট ঢালিছে। ঢালিছে। সেইটো আপুনি অসমীয়াৰ কৰ্মযোগ্যতাৰ প্ৰিয়ংকা, বিষয়ে আপোনাৰ এক মিনিট ভাল আমাৰ নলেজটো কম আজি আছে। আচলতে কিন্তু যোৱাকালি বাজাৰিচাৰা থানাত এটা ৰিপৰ্ট আহিছিলে, মিচিং ৰিপৰ্ট, যে বিকাশ ধৰ নামৰ মানুহ এগৰাকী তেখেত মিচিং হৈ আছে ঘৰৰ পৰা দুপৰীয়াৰ পৰা। লগে লগে আমি ইনকুৱাৰী আৰম্ভ কৰিলোঁ। এডিশ্যনছ দি ক্ৰাইম ইয়াত আহিলে, ভিক্টিমৰ ঘৰত গৈ তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছৰ লগতো কথা পাতি আহিলে, আৰু আমি মানে লগে লগে CDR, তেখেতৰ ফোন নম্বৰৰ CDR আমি এনালিচিছ কৰিলোঁ। CDR এনালিচিছৰ ওপৰত মানে বেছ কৰি আমি 5জন মানুহক পিক আপ কৰিছিলোঁ, আৰু 5জন মানুহৰ ভিতৰত মেইন আছামী হৈছে আব্দুল হক, আৰু সি ৰাতি আমি তাক ইণ্টাৰগেট কৰাত সি কনফেছ কৰিলে যে সি আৰু এজন ল'ৰাই মিলি পিনে তেওঁক মাৰ্ডাৰ কৰিছে। ক'ত নদীৰ ওচৰত মানে ডেড বডিটো পেলাই থৈছে। চ' ৰাতিপুৱা আমি আমাৰ ক্ৰাইম চিন অফিচাৰ গোটেইখিনি আমি গৈ পিঅ'ৰ পৰা ডেড বডিটো ৰিকভাৰ কৰোঁ, আৰু যোনটো আৰু এজন পলাই আছিলে, তেওঁক ত্ৰিপুৰাৰ পৰা লোকেট কৰা গৈছে, তেওঁকো পিক আপ কৰা গৈছে। চ' আমাৰ এতিয়া হাতত আমাৰ 6জন মানুহ আমি এইটো কেছত আমি ডিটেইন কৰি ৰখা হৈছে, আৰু বাকী ইনভেষ্টিগেশ্যন চলি আছে। ডেড বডিৰ ইনকুৱেষ্ট আৰু PM এক্সামিনেশ্যনৰ কাৰণে যাতে খুব ভালদৰে PM হয়, আমি শিলচৰ মেডিকেল কলেজলৈ পঠাইছোঁ, আৰু যেতিয়া তাৰ পৰা ৰিপৰ্ট আহিব, আমি ডেড বডিটো অলৰেডি আমাৰ প্ৰিলিমিনাৰী এটা ইনকুৱেষ্টৰ ৰিপৰ্টটোতো আছেই, তাৰ ওপৰত বেছ কৰি এইটো কনফাৰ্ম যে তেওঁক মাৰ্ডাৰ কৰিয়ে হত্যা কৰা, মানে মাৰ্ডাৰ কৰা হৈছে বুলি মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ কৰা হৈছে, আৰু এতিয়া ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে। সেইখিনি তেওঁলোকৰ মাজত আগৰ কিবা তেওঁলোকৰ মানে বাদ বিতংগা হৈছিলে, সেইটো তেওঁলোকে মানে তেওঁক ভিক্টিমক ব্লেম কৰিছিলে। চ' সেইটো কাৰণে তেওঁক মাৰি দিলে বুলি ক'লে। আমি আৰু তথ্য আমি ফাৰ্ডাৰ ইণ্টাৰগেশ্যন আমাৰ কাম আৰু বাকী আছে, আমি সেইখিনি কৰিম। কিন্তু যোনকেইটা ইনভলভ যিমান আছামী আছে গোটেইকেইটা পিক আপ কৰা হৈছে। আমাৰ জোৱান এজনক তেওঁ আঘাত কৰিছিলে, পলাবলৈ চেষ্টা কৰোঁতে তেওঁক ৰখাওঁতে তেওঁক আঘাত কৰিলে। চ' তেওঁক প্ৰিভেণ্ট কৰাৰ কাৰণে তেওঁক ভৰিত গুলিও লাগিলে। আৰক্ষী আহত হৈছে। তেওঁক যোনে মানে গাৰ্ড কৰি আছিলে তেখেতক আহত কৰিছে। পৰিস্থিতি অলপ চেঞ্চিটিভ হৈ আছে, কাৰণ এইটো মানে যিহেতু আছামী কেইজন মানে আমি ধৰিছোঁ, বোধহয় সকলো পাব্লিকে গম পোৱা নাই যে গোটেইকেইজন আছামী এৰেষ্ট কৰা গৈছে বুলি। তো তেওঁলোকে অলপ চেঞ্চিটিভ হৈ আছে, তেওঁলোকে অলপ ইম'শ্যনেল হৈ আছে। চ' অলপ আমি সকলো ৰাইজক মানে ৰিকুৱেষ্ট কৰিছোঁ যাতে পিচ মেইনটেইন কৰে। আমাৰ ইনভেষ্টিগেশ্যনৰ যোনটো কাম আছে সেইখিনি আমি আধাখিনি কামটোতো হ'লেই, এতিয়া আমাৰ ফাৰ্ডাৰ আমাৰ অফেন্সৰ লগত এভিডেঞ্চটো আমি কানেক্ট কৰিবলগীয়া সেই কামখিনি বাকী আছে। আমি আৰু ফাৰ্ডাৰ ইণ্টাৰগেশ্যন কৰিম যে একজেক্ট কি ৰিজনত তেওঁক মাৰ্ডাৰ কৰা গৈছিলে, যাতে পৰিয়ালে জাষ্টিচ পায়। সোনকালে আমি কেছটো চাৰ্জশ্বিট দি পিনে আমি ট্ৰায়েলৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিব বিচাৰিছোঁ। চ' আমি সকলো ৰাইজক উত্তেজিত হ'বলৈ মানে অনুৰোধ নহ'বলৈ আমি অনুৰোধ কৰিছোঁ। তেওঁলোকে যাতে আমাক হেল্প কৰে ইনভেষ্টিগেশ্যনটো খুব ভাল হোৱাৰ কাৰণে। আৰু যাৰ আমাৰ যি পোচাকী ধৰ্ম তাৰো ওপৰত কিন্তু এটা ধৰ্ম আছে যি সকলোতকৈ ঊৰ্ধত, সেয়া হৈছে মানৱ ধৰ্ম। যেতিয়াই পৃথিৱীলৈ কোনো দুৰ্যোগ নামি আহে তেতিয়াই যিসকল লোকে নিজৰ জাতি ধৰ্ম সকলো ভেদাভেদ পাহৰি সেই আৰ্তজনৰ কাষত থিয় দিয়ে, তেওঁক সহায়ৰ হাত আগবঢ়ায়, তেওঁহে কিন্তু আচল মানুহ। বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু বুলি কয় নহয়, আচলতে প্ৰকৃত লোক সেইসকল যি নিজৰ স্বাৰ্থ পৰিহাৰ কৰি নিস্বাৰ্থভাৱে মানৱ সেৱাত ব্ৰতী হয়। আৰু এইখিনিতে মই নাম ল'ব বিচাৰিছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ। তেওঁ এই বয়সতো যে সকলো মানে পাহৰি নিজৰ শাৰীৰিক অসুস্থতাই কওক বা আন কিবা, সেয়া তেওঁ কাষৰীয়া কৰি যে এই মানুহখিনিৰ লগত দিনে নিশাই পাৰ কৰিছেহি,
সেয়া মই শলাগ নলৈ নোৱাৰিছোঁ। এইখিনিতে ক'ব বিচাৰোঁ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই খুব সুন্দৰকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে আজমল ডাঙৰীয়াক। ব'লক আমি ভিডিঅ'টো চাওঁ। আমি জাতীয়তাবাদী মানুহ, আমি না হিন্দু না আমি মুছলিম, আমিতো জাতীয়তাবাদী মানুহ, একদম পিয়ৰ জাতীয়তাবাদী মানুহ। আমি হিন্দু মুছলিম কৰিব নোৱাৰোঁ। উজনি অসমত অসমীয়া মানুহখিনি বাচিব লাগিব আৰু অসমীয়া মানুহখিনিক বচাবলৈ যোন আহিছে আমি তেওঁৰ লগত যোনে আমি আছোঁ। আৰু আজি আপুনি আহিছে ইমান ভাল লাগিছে আৰু আপুনি শিৱসাগৰৰ কাৰণে যিখিনি কৰিছে সেইখিনিৰ প্ৰতি সদায় শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ, অকল শৃংখলচলীয়া কৃতজ্ঞ নহয়, সমগ্ৰ শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ। সঁচাকৈ অসমবাসী আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ব। আৰু সামৰণি কৰিব খুজিছোঁ এটা বদৰুদ্দিন আজমল ডাঙৰীয়াৰে এটা ভিডিঅ'। কথাখিনি সকলোৱে জানো, তথাপি এই কথাখিনিৰ দ্বাৰা তেওঁ মানে মহানুভৱতাৰ পৰিচয় পোৱা যায়। বৰ সুন্দৰকৈ কৈছে কথাখিনি। ব'লক ভিডিঅ'টো চাওঁ। तो हिंदू बनेगा ना मुसलमान बनेगा, इंसान की औलाद है, पता नहीं कब इंसान बनेगा। ये जो लोग बातें कर रहे हैं ना, ये इंसान नहीं है, ये जानवर से भी बुरे हैं, ये जानवर से भी बुरे हैं। इसलिए इनको बोलो कि इंसान बनो। हिंदू मुसलमान एक बार तो छोड़ो कम से कम। নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁয়ে আচলতে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ গৈ বৰ্তমান সময়ত তেখেতে সংবাদ মাধ্যমৰ আগত কৈ আছে যে শিল খননৰ লগত বহু মানুহ জড়িত হৈ আছে, কয়লা খননৰ লগত বহু মানুহ জড়িত হৈ আছে। অৰ্থাৎ তেখেতে স্বীকাৰ কৰিছে যে শিল খনন হৈ আছে, কয়লা খনন হৈ আছে, কয়লা চিণ্ডিকেট চলি আছে, শিলৰ চিণ্ডিকেট চলি আছে। কিন্তু তেখেতে কৈছে যে দীঘলীয়া লিষ্টখন যদি মই ৰাজহুৱা কৰোঁ তেনেহ'লে বহু মানুহ জেললৈ যাব লাগিব। গতিকে ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই এই মুহূৰ্তত সেই বৰ্তমান সময়ত যিহেতু এই 19 তাৰিখে অহা মহাপ্ৰলয়ত বহু মানুহ মৃত্যু হ'ল, 100 জনতকৈ অধিক মৃত্যু হ'ল, কিন্তু এই কালপিতবিলাকৰ নাম ময়ূৰ বৰগোহাঁয়ে থৈ দিছে, কোৱা নাই লিষ্টখন জেললৈ যাব বুলি কোৱা নাই। ময়ূৰ বুঢ়াগোহাঁই আচলতে 100তকৈ অধিক মানুহ মৰিব লাগিব নেকি, নাজিৰা শিৱসাগৰ যোৰহাটৰ বহু মানুহ মৰিব লাগিব নেকি, তেতিয়াহে তেওঁলোকৰ নাম ৰাজহুৱা কৰিব লাগিব নেকি? নে ময়ূৰ বৰগোহাঁই তেওঁলোকক ভৱিষ্যতে ব্লেকমেইল কৰিবৰ বাবে তেওঁলোকৰ নামবিলাক তেখেতে সংৰক্ষিত কৰি ৰাখিছে? নে নামবিলাক ৰাজহুৱা কৰাৰ পিছত যে ইয়াৰ পইচা আচলতে তাৰ পইচা, শিলৰ পইচা, কয়লাৰ পইচা ময়ূৰ বৰগোহাঁয়ে যে ভাগ পায়, এই কথাটো সেই যিসকল লিষ্টত আছে, তেখেতৰ যিসকল লিষ্টত আছে তেওঁলোকে কৈ দিয়াৰ ভয়ত ময়ূৰ বৰগোহাঁয়ে তেওঁলোকৰ নাম ৰাজহুৱা কৰা নাই নেকি? যদি ময়ূৰ বৰগোহাঁয়ে ধোৱা তুলসীৰ পাত হ'ব বিচাৰিছে, যদি ময়ূৰ বৰগোহাঁয়ে 19 তাৰিখৰ অহা মহাপ্ৰলয়ৰ লগত জড়িত নহয়, ময়ূৰ বৰগোহাঁই শিল খননৰ লগত জড়িত নহয়, ময়ূৰ বৰগোহাঁই যদি কয়লা খননৰ লগত জড়িত নহয়, তেনেহ'লে তেওঁৰ ওচৰত যিখন লিষ্ট আছে লিষ্টখন ৰাজহুৱা কৰক। তেতিয়া গম পাম যে ময়ূৰ বৰগোহাঁই এজন সঁচা বিধায়ক। অন্যথা কিন্তু আমি ভাবিবলৈ বাধ্য হ'ম যে ময়ূৰ বৰগোহাঁয়ে এই লিষ্টখন ৰাজহুৱা নকৰাৰ মূল কাৰণটোৱে তেখেতসকলক ব্লেকমেইল কৰিবলৈ থৈছে। গতিকে মানুহ মৰিছে, 100তকৈ ওপৰত মানুহ মৰিছে। গতিকে এই কালপিতবোৰৰ নাম ৰাজহুৱা কৰক আৰু তেওঁলোকক জেললৈ প্ৰেৰণ কৰক আৰু তেওঁলোকৰ ওপৰত চিবিআই তদন্ত হওক। গাড়ী নাম ব্লক চেক লগাই লয় ব্লক চেক লয় রাস্তা খোল রাস্তা খোল हाँ किसने बोल दिया? खोल 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 Silent, on the key here, silent. Hey, hey, come on, stop. ইয়াত আহিছো ইয়াত যিটো 2 নম্বৰ চলি আছে তুলিৰাম ৰংহাং আন্দাৰত এতিয়া আমি আহিছো আমাক ৰাস্তা ব্লক কৰিছে ইয়াত আমি যিটো ইয়াত চাব আহিছো পিপল অফ কাৰ্বি আংলং সি হিয়াৰ হাইকোৰ্ট অৰ্ডাৰ হোৱাৰ পিছত ইয়াত চলি আছে ये क्यों लोग सोचते हैं ये कौन सा नियम है इधर
আপনি সিকিউরিটি না আগে কাম করবেন হ্যাঁ বাঁচাও কোনে অৰ্ডাৰ দিছে এইটো ঐ আহক 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 নমস্কাৰ, সত্যৰঞ্জন বৰা। দেৰিকৈ হ'লেও অসম চৰকাৰ ক'ৰবাত সাৰ পোৱা যেন অনুভৱ হৈছে। টোপনিৰ পৰা, কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা হাতীশিলা ইক' চেঞ্চিটিভ জোন গুৱাহাটী মহানগৰৰ পৰা অকণমান, দিছপুৰৰ পৰা অকণমান 9-10-15 কিলোমিটাৰ আঁতৰত। সেই হাতীশিলা ইক' চেঞ্চিটিভ জোনৰ ওপৰতেই, ইক' চেঞ্চিটিভ জোনৰ ভিতৰতে হাতীশিলা পাহাৰটোৰ ওপৰত য'ত প্ৰাকৃতিকভাৱে নিৰ্মিত গণেশ মন্দিৰ আছে, তাৰ ওপৰত ইছমাইলুৰ ৰহমানে প্ৰকাণ্ড বিল্ডিং বনাই দিলে। 10 মহলীয়া 3টা ব্লক। তাৰপিছতো কাৰো গাত লগা নাই। কথাবিলাক আমি ক'লোঁ, চিঞৰ বাখৰ কৰিলোঁ, নাই। চবলৈ লিখিলোঁ, PCCF ফৰেষ্টৰ ডিপাৰ্টমেণ্টত লিখিলোঁ, DCক লিখিলোঁ, DC নিজে ইক' চেঞ্চিটিভ জোন মনিটৰিং কমিটিৰ চেয়াৰমেন তেওঁক লিখিলোঁ, মুখ্যমন্ত্ৰীক লিখিলোঁ, ফৰেষ্ট মিনিষ্টাৰক লিখিলোঁ, কাৰো গা নলৰিলে। তাৰপিছত ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ হ'বলৈ ধৰিলে। এই গোটেই প্ৰজেক্টটোত না এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট আছে, না এনভাইৰনমেণ্ট ক্লিয়াৰেঞ্চ আছে, না ইক' চেঞ্চিটিভ জোনত পাব্লিক হিয়াৰিং হৈছে, নাই এনভাইৰনমেণ্ট ক্লিয়াৰেঞ্চৰ ছইল হেল্থ ৰিপৰ্টৰ পৰা একো নাই। মানে এখন চৰকাৰ যে আছে, কোনোবা অভিভাৱক যে আছে, এইবোৰ কাম দেখিলে আপোনাৰ অনুমান নহয়। এনেকুৱা লাগে যেন কোনোবা বেপাৰী কেইটামান বহি আছে, যিকেইটা বেপাৰীক দিছে যে তই মোক অংশ দে, শ্বেয়াৰ দে, মইতো গোটেই পাৰ্মিশ্যনটো দি দিম। ইটছ লাইক এ বিজনেছ, ইটছ লাইক এ শ্বেয়াৰ মাৰ্কেট। তই ইমান দামত বস্তুটো কিন, ইমানত বিক্ৰী কৰিবি, ইমানটো প্ৰফিট হ'ব, এইটো মোক দিবি, সেইটো তই ল'বি। ইটছ লাইক এ বিজনেছ, ইটছ লাইক এ ট্ৰেডিং। ইয়াত যে চৰকাৰ প্ৰশাসন আছে, অসমৰ কাৰণে, ৰাইজৰ কাৰণে তেনেকুৱা অনুভৱ নহয়। কিন্তু তাৰপিছতো শেহতীয়াকৈ দেখিছোঁ চাৰ্কল অফিচাৰে ইছমাইলুৰ ৰহমানক হাতীশিলাৰ ওপৰত সেই বিল্ডিং বনোৱাৰ কাগজ বিচাৰি ন'টিছ কৰিছে ইতিমধ্যে। আমি GMDAকো চিঠি লিখিছিলোঁ, GMDA দেখিছোঁ আজি এখন পত্ৰ আমি পাইছোঁ, GMDA ইতিমধ্যে DCক চিঠি লিখি পেলাই তাৰ গোটেই ক্লিয়াৰেঞ্চটো বিচাৰিছে। তাৰমানে ক'ৰবাত নহয় বোলে লাগিলে শিলুক হৈ যায়। অন্ততঃ আমি লাগি থাকোঁতে ক'ৰবাত গোটেই প্ৰক্ৰিয়াটো হৈছে। গতিকে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, সংবাদ মাধ্যমক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰোঁ। তেওঁলোকক কৈছোঁ 17 তাৰিখে আমাৰ 1 মাহ সময় কমপ্লিট হ'ব আমি চিঠি লিখাৰ পৰা। 17 তাৰিখৰ ভিতৰত যদি আপোনালোকে একো নকৰে, তেতিয়াহ'লে কিন্তু আমি নিজে কিবা ব্যৱস্থা ল'ব লাগিব। আপোনালোকে যদি বুলডোজাৰ লগাবলৈ বেয়া পায়, হয় আমাক কাগজ দিয়ক, নথি পত্ৰ দিয়ক, নহয় বুলডোজাৰ লগাওক, ভাঙি পেলাওক। কাৰণ ইতিমধ্যে প্ৰমাণ হৈ গৈছে, আমি যি সন্দেহ কৰিছিলোঁ যে ওপৰত বিল্ডিং নিৰ্মাণ হোৱাৰ কাৰণে ইতিমধ্যে গণেশ মন্দিৰত লেতেৰা বোকা হৈ পেলাই নষ্ট হৈ গৈছে। লেতেৰা বোকা হৈ নষ্ট হৈ গৈছে, বোকা পানী পৰিছে, পূজা কৰিব পৰা ব্যৱস্থা নাই। বাৰে প্ৰকৃতি ধ্বংস কৰি, উন্নয়নৰ দোহাই দি প্ৰকৃতি ধ্বংস কৰা সহ্য নহ'ব। তদুপৰি ই আমাৰ সনাতনত আঘাত কৰিছে, আমাৰ বিশ্বাসক আঘাত কৰিছে। পুনৰ ৰাম মন্দিৰত দৰে ঘটনা, মানে 1951 চনৰ ৰাম মন্দিৰ, বাবৰি মছজিদৰ ঘটনা হোৱাটো বিচাৰে নেকি আপোনালোকে? তেনেকুৱা পৰিৱেশ সৃষ্টি কৰাটো বিচাৰে নেকি? যদি নিবিচাৰে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে আমি কিন্তু তাত গৈ পেলাই, প্ৰজেক্ট ছাইটত গৈ পেলাই আমি কিন্তু কিবা কৰিব লাগিব। কি কৰিম এতিয়া ক'ব নোৱাৰোঁ। নমস্কাৰ। ৭২জন ইউটিউবাৰে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ নামেৰে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি সেই ধন তেওঁলোকে সৰলুকি কৰিছে। এতিয়া বানাক্ৰান্ত ৰাইজৰ লগত এই ধৰণে বেপাৰ কৰা আমি কোনো কাৰণতে জাতীয় সংগ্ৰামী অসমীয়া সহ্য নকৰি, স্পষ্ট কথা। আমাৰ ওচৰত তথ্য আছে। এইজন ব্যক্তিৰ নাম হৈছে আপোনাৰ পিংকল প্ৰত্যুক সিং, আৰু এওঁ এটা ইনষ্টাগ্ৰাম একাউণ্ট চলাই আছিলে, আৰু সেইটো নাম হৈছে বন্ধু ষ্ট্ৰীম। আৰু এওঁ এই ইনষ্টাগ্ৰাম একাউণ্টটোৰ পৰা সংগ্ৰহ কৰিছিলে 31,94,750 টকা। বানাক্ৰান্ত ৰাইজক সহায় কৰিম বুলি কৈ এই ব্যক্তিজনে 31,94,750 টকা সংগ্ৰহ কৰিছিলে। আৰু সংগ্ৰহ কৰাৰ পিছত তেওঁৰ মাত্ৰ 6 লাখ টকাৰ তেওঁ ভাউচাৰ ৱেবছাইটত দেখুৱাইছে, 6 লাখ টকা খৰচ কৰা দেখুৱাইছে তেওঁ। তেতিয়াহ'লে বাকী 26 লাখ টকা তেওঁ ক'ত খৰচ কৰিলে? আৰু এওঁ যিবিলাক ভাউচাৰ দিছে, এই ভাউচাৰবিলাক হাঁহি উঠা। এওঁ
ব্লিচিং পাউডাৰ আৰু ফেনাইল কিনা দেখুৱাইছে আৰু ব্লিচিং পাউডাৰ ফেনাইল কিনিছে ইলেক্ট্ৰনিক্সৰ দোকানৰ পৰা আমি সৰ্বসাধাৰণতে জানো যে ইলেক্ট্ৰনিক্সৰ দোকানত কি পায় মোবাইল পায় আপোনাৰ টিভি পায় ইলেক্ট্ৰনিক সামগ্ৰী পায় কিন্তু ইলেক্ট্ৰনিকৰ সামগ্ৰী পায় কিন্তু এওঁ ফেনাইল আৰু ব্লিচিং পাউডাৰ ইলেক্ট্ৰনিকৰ দোকানৰ পৰা কিনা দেখুৱাইছে সম্পূৰ্ণ এইটো এটা ভুৱা আৰু এওঁ কি কৰিছে এওঁ এটা হোম ষ্টে আছে দুদিনমান এটা হোম ষ্টে আছিলে আমি গম পোৱা মতে সেই হোম ষ্টেটো ৰাতি 2টা বজালৈকে এওঁ মদৰ পাৰ্টি কৰে আৰু পিছদিনাখন 3টা বজালৈকে তেওঁ শুয়ে থাকে আৰু তেনে অৱস্থাত তেওঁ কি ধৰণে কেনেকৈ ৰাইজক সহায় কৰিলে গতিকে এই কথাবিলাক এটা কথা স্পষ্ট হৈছে যে অকল পিংকলে নহয় পিংকলৰ দৰে প্ৰায় 72 জন ইউটিউবাৰে বানাকান্ত ৰাইজক সহায় কৰাৰ নামেৰে কোটি কোটি টকাৰ কিন্তু ধন তেওঁলোকে সৰলকি কৰিছে গতিকে আমাৰ জাতীয় সংগ্ৰামী অসমৰ এটা কথা স্পষ্ট আমাৰ এটা কথা স্পষ্ট বানপানীত বহুতে নিজৰ পিতৃক হেৰুৱাবলগীয়া হৈছে বহুতে নিজৰ মাতৃক হেৰুৱাবলগীয়া হৈছে বহুতে নিজৰ সন্তানক হেৰুৱাবলগীয়া হৈছে গতিকে বানাকান্ত ৰাইজৰ লগত এই ধৰণৰ লৰা ধামিলে আমি কোনো কাৰণতে কেতিয়া সহ্য নকৰো গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয় এটা অনুৰোধ জনাইছো অতি শীঘ্ৰেই এই 72 জন ইউটিউবাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে এক উচ্চ CBI তদন্ত ঘোষণা কৰিব লাগিব অন্যথা এটা কথা স্পষ্ট এই 72 জন ইউটিউবাৰক আমি যতে পাম আমি জাতীয় সংগ্ৰামী অসমে কিন্তু হেল্ল' বন্ধুসকল ভালে আছে চাগে এতিয়া মই আমাৰ এজনৰ বক্তব্য শুনিলোঁ তেওঁ যোৱাবাৰ কিবা নিৰ্বাচনত উঠি পেলাই হাৰিছে গগৈ উপাধিধাৰী তেওঁৰ ওপৰত এটা খুব ভাল এটা ইম্প্ৰেশ্যন আছিলে তেওঁৰ যোনবোৰ কথা ক'লে ভিডিঅ'টোত তেওঁ খুব জোৰ দি কৈছে যে আজমলে চবকে বাধ্য কৰাইছে ভৰি ধৰিব ইণ্ডিপেণ্ডেণ্ট যোনবোৰ ফেক্ট চেকাৰ আছে ফেক্ট চেকাৰ আছে তেওঁলোকে ইণ্টাৰভিউ লৈছে ইণ্টাৰভিউ লওঁতে প্ৰতিগৰাকী তিৰোতা মানুহেই কৈছে সন্মানীয় তিৰোতা মানুহ তেখেতসকলে কৈছে যে আমাক কোনেও বাধ্য কৰোৱা নাই আৰে ভাই তোমাৰ সন্মুখত প্ৰমাণসহ মানুহে কৈছে যে কোনেও বাধ্য কৰোৱা নাই তুমি ইমান জ্বলিছা কিয় কৰিছে কি ডাঙৰ কথা ডাঙৰক সৰুৱে সেৱা কৰে আজমল ডাঙৰীয়াৰ যথেষ্ট বয়স হৈছে আজমল বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যথেষ্ট বয়স হৈছে তুমি তোমাৰ ডিৰেকশ্যনটো ঠিক কৰা হোৱাট ইউ আৰ গোয়িং টু ডু ইউ আৰ এ পলিটিচিয়ান ইফ ইউ আৰ এ পলিটিচিয়ান দেন ইউৰ ডিৰেকশ্যন শুড বি ইউৰ গ'ল শুড বি প্ৰপাৰ গ'ল আগত ৰাখি কথা ক'ব তুমি একো জাতীয়তাবাদীৰ পৰিচয় দিয়া নাই প্ৰথমতে তুমি ধৰ্মীয় সংকীৰ্ণতাখিনিকে দূৰ কৰিব পৰা নাই তুমি কি ৰাজনীতি কৰিবা তুমি বেছিক যোনটো হিন্দু ফিলচফি সেই ফিলচফিটোকে তুমি ফ'ল' কৰিব জানা নাই তুমি কি যুক্তি দিছা তুমি শিৰ ফুলাই কথা ক'লে কথাটো সঁচা হ'ব নেকি হয়তো মই এই ভিডিঅ'টো দিয়াৰ পিছত কোনোবাই পইচা দি পেলাই কাৰোবাক হয়তো হায়াৰ কৰি ক'ব যে নহয় আজমলে আমাক হেৰি কৰিছিলে প্ৰেছাৰ দি পেলাই হেৰি কৰিছে এতিয়া ক'ব পাৰে মই ভিডিঅ'টো তাৰ আগলৈকেতো আমি কোনো ভিডিঅ' দেখা নাই তুমি শিৰ ফুলাই জোৰ দিলে কথা নহ'বতো তুমি আৰ্থিক অৱস্থাটো আজি অসমীয়া মানুহৰ কি কৰিছে কি হৈছে সেইটোৰ ওপৰত তুমি হেৰি কৰা না প্ৰেছাৰ দিয়া আজি কি পৰিস্থিতিত তেওঁলোকে সেৱা কৰিব লগা হৈছে সেইটোক লৈ তুমি কুৱেশ্যন কৰা না এজ এ পলিটিচিয়ান ইউ আৰ এ পলিটিচিয়ান টক লাইক এ পলিটিচিয়ান ডু নট টক লাইক আউট অফ দ্য পলিটিক্স ইউ আৰ এ পলিটিচিয়ান এট এনি কষ্ট তুমি যদি ৰাজনীতিত যোগ কৰিছা তুমি ৰাজনীতি বাদ দিয়া তাৰপিছত তুমি এইবোৰ কথা কোৱা তেতিয়া আমি মানি ল'ম তোমাৰ কথাবোৰ শিৰ ফুলাই কথা ক'লে মানুহ সঁচা নহয়তো ভিডিঅ'টোৱে গোটেই অসমৰ বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিটো প্ৰতিফলিত কৰিছে ভাই ভেৰি ট্ৰেজিক ভিডিঅ' বহুত ট্ৰেজিক ভিডিঅ' এইটো চৰকাৰৰ ফালৰ পৰা একো সঁহাৰি নাই মানুহখিনি দিশহাৰা তুমি ৰাজনীতি কৰিছা ৰাজনীতিবিদৰ দৰে কথা কোৱা প্ৰফেচনেল পলিটিচিয়ানৰ দৰে কথা কোৱা না তেতিয়া ভাল লাগে কোনো এগৰাকী মানুহেতো কোৱা নাই আমাক প্ৰেছাৰ দি পেলাই আজমলৰ ভৰিত ধৰাবলৈ বাধ্য কৰাইছে আজিৰ ডেটলৈকে চৰকাৰে কি কৰিছে বালক মিঠাতেল আৰু কিবা চাউল কেইটামান দাইল কেইটামান দিয়াৰ বাহিৰে আমিতো দেখা নাই আজিৰ ডেটলৈকে কি কৰিছে
আজিতো দেখিলোঁ বৃদ্ধ লোকে জানো কিবা জমা কি এফিডেভিট দিব লাগে বুলি কৈ পেলাই চৰকাৰে তেওঁক এফিডেভিট দিলেহে তেওঁক পইচা দিব, কিবা সহায় কৰিব বুলি কৈছে। তেওঁ বোলে গোটেই কাগজ পত্ৰ পানীত উৰি গুচি গ'ল। set your goal clear. ডিৰেকশ্যনলেছ কথা ক'লে কোনেও ট্ৰাষ্ট নকৰে। কনফিউজ নকৰিবা, নিজেও কনফিউজ নহ'বা। মই এই ক্ষেত্ৰত মানে শাসক পক্ষক মই ধন্যবাদ কি কাৰণত দিওঁ, তেওঁলোকৰ গ'ল ইজ ক্লিয়াৰ। তেওঁলোকৰ গ'ল হৈছে মুছলমানক প্ৰেছাৰ দিব লাগে, হিন্দুক হেৰি কৰিব লাগে। তেওঁলোকৰ গ'ল ক্লিয়াৰ। তুমি তোমাৰ গ'লটো ক্লিয়াৰ কৰা না। তুমি ধৰ্মনিৰপেক্ষ হ'বা, হিন্দুত্ববাদী হ'বা নে কি হ'বা? নে মুছলিম প্ৰীতি দেখুৱাবা? তুমি তোমাৰ ডিৰেকশ্যনটো ক্লিয়াৰ কৰা না। বিজেপিৰ ডিৰেকশ্যন নিট এণ্ড ক্লিয়াৰ। তেওঁলোকে পলিটিক্স কৰিছে। আমি ধৰ্মনিৰপেক্ষ হিচাপে তেওঁলোকক কি ধৰণে মানুহৰ দুখ দুৰ্দশা বুজি পোৱা মানুহ হিচাপে আমি কি ধৰণে তেওঁলোকক ৰেজিষ্ট কৰিম? তেওঁলোকৰ যোনটো আইডিঅ'লজি, তুমিতো তেওঁলোকৰ আইডিঅ'লজি মতে কথা কৈ আছা। চ' হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ইয়ৰ আইডিঅ'লজি এণ্ড দেয়াৰ আইডিঅ'লজি, বিজেপিৰ আইডিঅ'লজি? তোমাৰ কি প্ৰব্লেম হৈছে? বদৰুদ্দিন আজমল বাংলাদেশী নেকি? তুমি প্ৰমাণ কৰিব পাৰিবা বাংলাদেশী নেকি বদৰুদ্দিন আজমল? তোমালোকে আঁচু কৰিছিলা। আজিলৈকে এখন এক্সট্ৰাডিশ্যন ট্ৰিটি বাংলাদেশৰ নামত আছে। বাংলাদেশী খেদাবৰ কাৰণে বাংলাদেশৰ লগত চৰকাৰে আজিলৈকে এখন এক্সট্ৰাডিশ্যন ট্ৰিটি কৰিছে। এখন এক্সট্ৰাডিশ্যন ট্ৰিটি আছে, সেইখন ক্ৰিমিনেলবোৰৰ কাৰণে, সেইখন বাংলাদেশীৰ কাৰণে নহয়, অবৈধ বাংলাদেশীৰ কাৰণে। তোমালোকে এখন ট্ৰিটিকে কৰিব নোৱাৰিলা আৰু বাংলাদেশীৰ কথা কৈ তোমালোকে কিমান দিন চলাবা এনেকৈ? তুমি ৰাজনীতি কৰিছা আৰু আমি তোমাক ৰাজনীতিক নেতা হিচাপে চাম। আজি এই কথাখিনি যদি ভিতৰত আছে কয় তেতিয়াও আমি একচেপ্ট কৰিবলৈ ৰাজি। কিন্তু তোমাৰ পলিটিকেল হেৰিটো কি, আইডিঅ'লজিটো কি? তুমি এজ এ পলিটিচিয়ান যদি কথা কোৱা নাই, বাদ দিয়া পলিটিক্স। তুমি জানানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত যেতিয়া আছিলে তেওঁ ধৰ্মনিৰপেক্ষ আছিলে, তেওঁ শ্বিফ্ট কৰিলে লয়েলিটি। হি হেজ শ্বিফটেড হিজ লয়েলিটি ডিউ টু চাম ৰিজন। এতিয়া নাও হি ইজ এ হিন্দুত্ববাদী নেতা। হিজ ডিৰেকশ্যন ইজ ক্লিয়াৰ। আগতে ধৰ্মনিৰপেক্ষ আছিল, এতিয়া তেওঁ হিন্দুত্ববাদী হৈ গ'ল। তুমিও কৰা না তেনেকুৱা, কি আপত্তি আছে? কোনেও আমি বাধা নিদিওঁ, তুমিও কৰা। ৰাঘৱ চদ্দাৰ নিচিনা মানুহ আপৰ পৰা গৈ পেলাই বিজেপিত জইন কৰিছে। তুমি কি কাৰণত শিৰ ফুলাই কথা কৈছা? তাতে কোনগৰাকী মানুহে আজিলৈকে কৈছে যে আমাক জোৰ জবস্তি তাত বাধ্য কৰাইছে ভৰিত ধৰাবলৈ? দাড়ি থাকিল কাৰণে তাৰমানে তোমাৰ সহ্য হোৱা নাই? আজমল বাংলাদেশী নেকি? কোনটো অসমীয়াই প্ৰমাণ কৰিব পাৰিব আজমল বাংলাদেশী বুলি? ইমান জ্বলিছা কিয়? তুমি তোমাৰ ডিৰেকশ্যনটো ক্লিয়াৰ কৰা। ইউ আৰ এ পলিটিচিয়ান। আমি তোমাক পলিটিচিয়ান হিচাপে চাম আৰু টক লাইক এ পলিটিচিয়ান, প্ৰফেচনেল পলিটিচিয়ান টক লাইক। তোমাৰো ভৱিষ্যতৰ কথা আছে। কিন্তু বায়াছ মানুহক কনফিউজ নকৰিবা মানুহক। তুমি কি কাৰণত প্ৰেছাৰ দি কৈছা যে জোৰ জবস্তি আজমলৰ তাত মানুহবোৰে জোৰ জবস্তি সেৱা কৰিছে? আৰু যদি জোৰ জবস্তি সেৱা কৰিছে, যদি কোনোবাই প্ৰেছাৰ দিছে, তেতিয়াহ'লে প্ৰমাণো দিয়া তুমি। এতিয়া হয়তো তুমি দিব পাৰা। এতিয়া তুমি ৰাতি গৈ পেলাই 5,000 1,000 কিবা কিবি পইচা পাতি দি পলিটিক্স কৰি এতিয়া কৰিব পাৰে। কিন্তু আজিলৈকে যোনবোৰ ভিডিঅ' দেখা পাইছোঁ, যোনবোৰ মানুহে সেৱা কৰিছে, সেই মানুহবোৰে কৈ আছে আমাকতো কোনেও প্ৰেছাৰ দিয়া নাই। আমিতো এজন সন্মানীয় ব্যক্তি, তেখেতক বয়সত ডাঙৰ, তেওঁলোকে দিছে, তেওঁ সেৱা এটা কৰিছে। তোমাৰ প্ৰব্লেমটো কি হয়? তুমি ক'ৰ কনচেপ্ট অফ শংকৰদেৱৰে দেখোন তুমি ফ'ল' কৰা নাই। তোমাৰ পজিশ্যনটো কি? এজন ডেড, হোৱাট ইজ ইয়ৰ পজিশ্যন? এনেকৈ লম্ফ জম্ফ কৰি থাকিলে তুমি নোৱাৰিবাতো। তোমাৰ এটা পলিটিকেল কেৰিয়াৰ আছে ভাই। তুমি পলিটিক্স কৰিম বুলি আহিছাতো। তুমি প্ৰেছাৰ দিয়া যে কি কাৰণত এই বানপানী হ'ল, বানপানী কিয় হ'ল, কেনেকৈ কয়লা খন্দাৰ কাৰণে হ'ল, কি হ'ল? এটা বৈজ্ঞানিকভাৱে তোমালোকে এটা অপজিশ্যন হিচাপে, অপজিশ্যনৰ আশা হিচাপে তোমালোকে এটা ব্লু প্ৰিণ্ট এটা তৈয়াৰ কৰা। আমি চাম অসমৰ ৰাইজে। আজিলৈকে যিমান কেইজন আঁচু কৰা মানুহ আমি দেখিলোঁ, তেওঁলোকেতো এতিয়া গৈ বিজেপিৰ লগতে লগ লাগি আছেগে। কালি হয়তো তুমিও হৈ যাবা, কি প্ৰব্লেম আছে? উইল গো। ৰাঘৱ চদ্দা যেনেকৈ গ'ল তুমিও যাবা। গতিকে তুমি যদি অপজিশ্যনত আছা, তোমাৰ ডিৰেকশ্যনটো ঠিক কৰা বাবা। তোমাৰ হোৱাট ইজ ইয়ৰ ডিৰেকশ্যন? কোনফালে যাব বিচাৰি আছা তুমি?
তই শিৰ ফুলাই কথা ক'লে নহ'ব ন কোন যুগগৰাকী মানুহে মই ইয়াত বহি কৈ আছোঁ গুৱাহাটীত মই গুৱাহাটীত বহি পেলাই কৈ আছোঁ কোনগৰাকী মানুহক আজমল বাহিনীয়ে প্ৰেছাৰ দিছিলে যে ভৰিত ধৰ তোমাৰ হাতত প্ৰমাণ আছে যদি প্ৰমাণ আছে দিয়া আমি ধিক্কাৰ দিম আজমল একেদিনাখনে ধিক্কাৰ দিম কিন্তু এতিয়া দিলে নহ'ব তুমি আজি প্ৰেছ কনফাৰেন্সখন কৰোঁতে আজি সাংবাদিকৰ আগত কথা কওঁতে আনিব লাগিছিল মানুহখিনি এনেকৈ ডিৰেকশ্যনলেছ গ'ললেছ লক্ষ্য কোনো লক্ষ্য নথকাকৈ কথা ক'ব নালাগে ইউ আৰ এ প্ৰফেশ্যনেল পলিটিচিয়ান আমি তোমাক প্ৰফেশ্যনেল পলিটিচিয়ান হিচাপেই চাম তোমাৰ কাম হৈছে এতিয়া ৰাইজৰ দূৰদৰ্শকা ক'ৰ পৰা আহিছিলে পানীবোৰ বৈজ্ঞানিকভাৱে চৰকাৰে কৈছে যে এইটো সেই এৰিয়াকেইটাৰ পৰা অহা নাই যিকেইটা এৰিয়াৰ চন্তক আৰু এটা এৰিয়াৰ নাম কৈছে মোৰ নামটো অহা নাই এতিয়া মোৰ যদি কৈছে তুমি তাক কাউণ্টাৰ দিয়া না তুমি আজমলৰ এই সৰু কথাটো লৈ কিয় লাগি আছা আৰু মানুহখিনিয়েতো আজিলৈকে কোনেও কোৱা নাই গতিকে ভাই অপজিশ্যনত আছা তোমাৰ ডিৰেকশ্যনটো ঠিক কৰা প্ৰথমে আমি তোমাক ৰাজনীতিবিদ হিচাপে চাম আমি তোমাক কোনো ব্যক্তিগত হিচাপে নাচাম ব্যক্তিগতভাৱে ইণ্ডিভিজুৱেল মোক কোনোবাই চাব পাৰে ইণ্ডিভিজুৱেলি মোৰ অপিনিয়নটো ইণ্ডিভিজুৱেলি চাব পাৰে মই কালি অপিনিয়নটো চেঞ্জ কৰিবও পাৰোঁ কথা এটা কৈছোঁ মই কিন্তু তোমাক তেনেকৈ নাচাব তোমাৰ এটা আইডিঅ'লজি লৈ চলি আছাতো আজমলৰ বাংলাদেশে ভৰিত ধৰিছে নেকি তুমি মোক এটা কথা কোৱা বাংলাদেশে ভৰিত ধৰিছে নেকি আৰু কোনোবাই প্ৰেছাৰ দিছে নেকি বাংলাদেশে ভৰিত ধৰিবলৈ আজমল বাংলাদেশে নেকি যদি বাংলাদেশী নহয় কি অৰ্থত তোমালোকে কৈ আছা তেওঁ বাংলাদেশী বুলি অসম চুক্তি কৰিছিলা কিমানজন খেদালা বাংলাদেশী খেদোৱাৰ কথা কোৱা এখন প্ৰপাৰ চুক্তিয়ে নাই এতিয়ালৈকে বাংলাদেশৰ লগত বাংলাদেশী খেদাবৰ কাৰণে গতিকে কথা ক'লে নহয় নিজৰ ডিৰেকশ্যনটো ঠিক কৰা তুমি কনফিউজ হৈছা তুমি গা জ্বলিছে কিয় গা জ্বলিছে তোমাৰ এই যোনটো মেচিয়ৰিটি থাকে নহয় ছেকুলাৰ হ'বৰ কাৰণে এখন ডাঙৰ হৃদয় লাগিব ষ্টাডি লাগিব লাইফৰ ওপৰত ষ্টাডি লাগিব হিউমেন বস্তুটো কি ৰিলিজনৰ ওপৰত গৈ পেলাই ৰিলিজন বাদ দিয়ে চিন্তা কৰিব পৰা হ'ব লাগিব তুমি সেইটোৱেই চিন্তা কৰিব পৰা হোৱা নাই তুমি কি অপজিশ্যন ৰাজনীতি কৰিবা বাবা ধন্যবাদ